राम शतकोटि जनमर महापाप जितु मनुष्यर निरंतरे भूला राम शिशि जने कृष्ण कथा শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে শতকোটি জন্ম শতকোটি বুলি কলে মানুহে এই যে মানুহ জন্ম প্ৰাপ্তি হৈছো ইয়াৰ পূৰ্বে 84 লক্ষ জনী আমি পৰিভ্ৰমণ কৰিব লাগে ই শাস্ত্ৰৰ বিচাৰ গতিকে এই জনীসমূহ পাৰ কৰি আহি আমি যেতিয়া মনুষ্য জন্ম প্ৰাপ্তি হওঁ তেতিয়ালে বিগত জন্মসমূহত কৰি অহা সমস্ত অপৰাধৰ মুক্ত হোৱাৰ এক সুবৰ্ণ সুযোগ মনুষ্য জন্মত প্ৰাপ্তি হয় মাসকল আইসকল মনুষ্যসকল ভগৱানৰ স্বৰূপাৰ্থত ভগৱানে নিজৰ স্বৰূপ চাবৰ কাৰণে মনুষ্যসকলক সৃষ্টি কৰিছিল সেইকাৰণে মনুষ্য শৰীৰ ইমান নিখুঁত পৰিকল্পনাৰে ভগৱানে নিৰ্মাণ কৰিলে সেইকাৰণে কোনো মনুষ্যই মনুষ্য জন্ম প্ৰাপ্তিৰ পিছত মই একো নাপালো বুলি হীনমান্যতাত ভোগাটো অপৰাধ মইনো কি পালো আমাৰ বহুত মানুহে ভগৱানৰ ওচৰত আহি কান্দে যে প্ৰভু মুকনো কি দিলা একেলগৰ আমাৰ কাখৰ মানুহ ঘৰৰ গাড়ী হল বিল্ডিং হল আমাতকেও দুখীয়া আছিল এতিয়া আমাতকেও ধনী হৈ গল আমুকৰ লৰাই চাকৰি পালে মোৰ লৰাটো পোৱা নাই আমুকৰ ছোৱালী ভাল লৰালে বিয়া হৈ গল মোৰহে হোৱা নাই ইত্যাদি ভগৱানৰ ওচৰত আমি বিলাকে অভিযোগৰ আবেদনবোৰ দিওঁ এনেকুৱা অনুষ্ঠানবিলাকত মই আগতেও বহুবাৰ কৈছো যে এই যে চাকিবিলাক জ্বলিছে ইয়াতে এই প্ৰত্যেক গছি চাকিয়ে একোখন অভাৱৰ আবেদনৰ ৰাজ সাক্ষী জ্বলন্ত সাক্ষী হয় নহয় কওক গতিকে মনুষ্যই আমি বিলাকে ভগৱানক এটা কথা আমি প্ৰত্যেকজন মানুহে জানো যে ঈশ্বৰ অন্তৰ্যামী মোৰ ভিতৰত বিদ্যমান হৈ থকা ভগৱানে জানে যে মোক কি প্ৰয়োজন সেই কথা আৰু মই ভগৱানক ক'বলগীয়া নাই গতিকে আপোনাৰ যোগ্যতা অনুসাৰে আপোনাৰ যোগ্যতাতকৈ বেছিকে ভগৱানে আপোনাক প্ৰদান কৰিছে এই বুলি ভগৱানৰ ওচৰত কৃতজ্ঞ হোৱাটো দৰকাৰ এই কাৰণে যে হে ভগৱান মোক তুমি মানুহ কৰি দিলা তে সেই কাৰণে শতকোটি জন্মৰ যি মহাপাপ হেতু মনুষ্য জন্মত নিৰন্তৰে ক্ষয় হয় আৰু যিজন মনুষ্যৰ শতকোটি জন্মৰ মহাপাপৰ পৰা মনুষ্য জন্মত তেওঁৰ কাৰ্যৰ দ্বাৰা তেওঁ তাক মানে শেষ কৰিলে তেওঁহে বোলে কৃষ্ণ কথা শুনিব পাৰে এটো আকৌ বহুত ডাঙৰ কথা আজি ইয়াত যে আপোনালোক পৰম সজ্জনসকল আহি কৃষ্ণ কথা শুনিবৰ কাৰণে বহি আছে শতকোটি জন্মৰ মহাপাপৰ পৰা মুক্ত হোৱাৰ কাৰণেহে আপোনালোকে আহি এই স্থানত বহি একান্ত চিত্তে কৃষ্ণ কথা শুনাৰ সৌভাগ্য মিলিছে বাপসকল আমি ধৰ্ম কি সেয়াও জানো অধৰ্ম কি সেয়াও জানো পাপ কি সেয়াও জানো পুণ্য কি সেয়াও জানো কিন্তু জনাৰ পিছতো আমি কি কৰো পাপ বোধ আমাৰ মনৰ পৰা কেতিয়াও গুছি নাযায় বৰ ধুনীয়া উদাহৰণ এটা শাস্ত্ৰত দিছে কি যে মানুহৰ মনত থকা পাপ এনেকুৱা এটা বস্তু যে অৰণ্যত যেতিয়া প্ৰচণ্ড লেলিহান শিখাই অৰণ্যত জুই জ্বলে গছবিলাক পুৰি একদম ছাই হৈ যায় একদম লঠঙা গছ এডাল পুৰি যোৱা গছ এডাল থিয় হৈ থাকে কিন্তু প্ৰচণ্ড বাৰিষা যেতিয়া আহি পানী পৰি পৃথিৱী জীপাল হৈ যায় তেতিয়া মাটিৰ তলত থকা শিপাডালে পুনঃ পানী সংৰক্ষণ কৰি সেই পুৰি যোৱা গছৰ ঠানিতে নতুনকৈ আকৌ কুহিপাত মেলি পুনঃ পত্ৰে পুষ্পে বিকশিত হৈ যায়
মানুহৰ মনত থকা পাপো তেনেকুৱা যে ই ৰাম নামৰ প্ৰভাৱতে হওক সজ্জনৰ প্ৰভাৱতে হওক তেওঁ যেতিয়া সেই পাপবোধ চিন্তাটো তেওঁৰ পুৰি যায় কিন্তু শিপাডাল তাৰ পিছতো সি মজুত থাকে কেনেবাকে যদি আকৌ অকমান পাপ কৰাৰ সাৰ পানী পাই যায় তেতিয়ালে পুনৰ আগৰ নিচিনা আকৌ পত্ৰে পুষ্পে বিকশিত হৈ পুনৰ তেওঁ পাপ কৰ্মত নিয়োজিত হ'বৰ কাৰণে তেওঁ পুনৰ প্ৰেৰণা দিয়ে সেইকাৰণে এই পাপ যাতে আপোনাৰ মনত পাপ বোধৰ জন্মই যাতে নহয় তাৰ কাৰণে মহাপুৰুষে শাস্ত্ৰগত এটা সিদ্ধান্ত দি থৈছে কি যে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এদিন কৰিলে নহব আপুনি দৈনন্দিন জীৱনত সদায় সৎসংগ অনুসৰণ কৰিব লাগিব সাধু সংগ অবিহনে আপুনি আপোনাৰ জীৱনত কেতিয়াও পাপ বোধ চিন্তাৰ পৰা আঁতৰি আহিব নোৱাৰে যিয়ে নকৰক কিয় আপুনি লাগে বাষ্পেয় যজ্ঞ কৰক আপুনি লাগে তীৰ্থ ভ্ৰমণ কৰক আপুনি লাগে যাগযজ্ঞ কৰক যিয়ে নকৰক